অসমৰ মানুহে সৰুকৈ কথাবিলাক চিন্তা কৰিব নাজানে বা চিন্তা কৰিবলৈ নিশিকিলে। শিকিলে ডাঙৰ ডাঙৰ চিন্তা কৰিবলৈ। মানে পইচা উপাৰ্জনৰ ক্ষেত্ৰত কোনোৱে 1000 টকা ইনকম কৰিব বিচাৰে, লাখ টকা ইনকম কৰিব বিচাৰে দিনটোৰ ভিতৰত। তেওঁলোকে 100 টকাৰ কথা নেপাতে, 100 টকাৰ কথা তেওঁলোকে নেভাবে। তেওঁলোকে পাহৰি গৈছে যে 100 টকা গোটাই গৈ পিনি 1000 টকা হয় আৰু সেই 1000 টকা গোটাই গৈ লাখ টকা হয়। মানে সৰুকৈ কামবিলাক কৰাৰ চিন্তাটো আমাৰ মানসিকতা নাইকিয়া হ'ল আৰু সেয়াই হৈছে আটাইতকৈ ডাঙৰ প্ৰব্লেম। প্ৰথমতেই লাগে বহুত ডাঙৰকে। একেবাৰে সৰু উদাহৰণ, যদি মই কওঁ তেওঁ কুকুৰা পুহিব, তেওঁ প্লেনিং কৰিব 5000 কুকুৰা পোহাৰ। তেওঁ 50টা কুকুৰা পুহিবলৈ প্লেন নকৰে। তেওঁ নাজানে যে তেওঁ জানে নে নেজানে কামটো কৰিব। 5000 পোহাৰ পিছত তেওঁ বিক্ৰী কৰিব পাৰিবনে সেই কথাও তেখেতে চিন্তা নকৰে। তেখেতে চিন্তা কৰে যে 5000 পুহিলে মই ইমান লাখ টকা পাম সেই 60 দিনত, সেই 70 দিনত। তেওঁলোকে 50টা পুহি তেওঁলোকে সেই 1000 টকা যে 10000 টকা পাম সেই কথাটো তেওঁলোকে চিন্তা নকৰে। তেওঁলোকৰ কাৰণে সেই পইচাটো এটা সৰু পইচা। ঠিক তেনেকৈ আমি দেখা পাওঁ অসমীয়া চানাৱালা বহুত কম। কাৰণ 10 টকাকে বিক্ৰী কৰি দিনটোতনো কিমান টকা বিক্ৰী কৰিব, বা সেই বিক্ৰী কৰিলেনো 10 টকা চানাত লাভ কিমান থাকে। 10 টকা চানাত যদি মই আধা লাভ বুলিয়ে ধৰোঁ, আপুনি জানি আচৰিত হ'ব এজন বিহাৰীয়ে সেই বিহাৰৰ পৰা আহি আমাৰ ইয়াত তেওঁ কিমান টকাৰ চানা বিক্ৰী কৰে বুলি ভাবিছ? 4000 পৰা 5000 টকাৰ চানা তেওঁ বিক্ৰী কৰে। আৰু সেয়াই 10 টকাকে গোটাই দিনটোতে তেওঁ 2000 টকা প্ৰফিট কৰে আৰু সেই পইচাই তেওঁ বাহিৰলৈ পঠাই আছে। আমাৰ ল'ৰাৰ প্ৰব্লেম ক'ত? 10 টকাকে কিয় তুলিম? আমাক একেবাৰে লাগিব 1000 টকা। এটা বস্তুত 1000 টকা প্ৰফিট নহ'লে আমি কাম কৰাত নাই। চ' এনেকুৱা মাইণ্ডছেট যদি হয়, আজি আপুনি জানেনে আলু যে হোলচেল কৰি আছে সেই মাৰোৱাৰী সম্প্ৰদায়ৰ ব্যৱসায়ীজনে 1 কেজি আলুত তেখেতৰ মাৰ্জিন কিমান? 5 পইচাৰ পৰা 10 পইচাৰ মাৰ্জিনত 1 কেজি আলুত কাম কৰে। আপুনি সেই 5 পইচা 10 পইচাৰ কাৰণে কাম কৰিবনে? কিন্তু তেওঁ কি কৰিলে? কোৱান্টিটি চেল বাঢ়িলে। মানে তেওঁ বহুত বিক্ৰী কৰে, 1 ট্ৰাক বিক্ৰী কৰে। আমি আকৌ প্ৰথম দিনাই ভাবিম যে এই 1 ট্ৰাক আলু বিক্ৰী কৰি আমি দিনটোত 1 লাখ টকা কেনেকৈ ঘটিব পাৰিম। আমি নাজানো যে 1 কেজি আলু বিকিলে সেই 5 পইচাৰ পৰা 10 পইচা বা 20 পইচা প্ৰফিট পায়। আমি নাজানো সেই 1 ট্ৰাক আলু আনোতে কেপিটেল ইনভেষ্টমেণ্ট কিমান, বা সেইখিনি বিক্ৰী কৰা আমাৰ ওচৰত নেটৱৰ্কটো আছেনে? এই গোটেইবিলাক নজনাকে আমাৰ এতিয়াৰ উঠি অহা ল'ৰা ছোৱালীয়ে এই বস্তুটোৱে বিচাৰে যে সহজতে টকা লাগে, তাকো কম 100 টকা হ'লে নহ'ব। মানে 1000 টকাটো মিনিমাম এটা কামত হ'ব লাগে, মানে এদিনত উপাৰ্জন হ'ব লাগে। আৰু এই মেণ্টেলিটিৰ বাবে আমাৰ গোটেই ইকনমিটো বেয়া হৈ গৈছে। আজি সৰু কাম কৰিবলৈ আগবাঢ়িব নিবিচাৰে। সৰু কামটো এটা লাজৰ কাম বুলি ভাবে। মোৰ নিচিনাকৈ এনেকৈ 100টা কুকুৰা পোহাটো মানুহে লাজৰ কাম বুলি ভাবে। কাৰণ 100টা কুকুৰা পুহি আপুনি এদিনত 1000 টকা উপাৰ্জন কৰিব নোৱাৰে নহয়। আপুনি এদিনত 200 টকা 150 টকা উপাৰ্জন কৰিব পাৰিব। আপুনি এটা গাহৰি 2টা গাহৰি পুহি বহুত টকা উপাৰ্জন কৰিব নোৱাৰে নহয়। আপুনি একেলগে 500 গাহৰি পোহাৰ কথা প্লেনিং কৰিব। চ' এই বস্তুবিলাক আৰম্ভণিটো এটলিষ্ট আমি সৰুকৈ কৰিব লাগিব। আৰু সেই সৰুকৈ কৰিলেহে আমি 10 টকাকৈ চানা বিক্ৰী কৰি আমি 1000 টকা 2000 টকা উপাৰ্জন কৰিব পাৰিলেহে আমি ডাঙৰকৈ কৰিব পাৰিম যিকোনো এটা চিন্তা। আৰু সেয়াই যদি নকৰাৰ ফল আজিৰ ডেটত অসমত শিক্ষিত নিবনুৱাৰ সংখ্যা বাঢ়ি গৈছে। সৰুৰে পৰা আমাৰ ইয়াত সেই ব্যৱসায়িক চিন্তাধাৰাৰ শিক্ষাকণ দিয়া হোৱা নাই। আৰু এয়া যদি নহয় আৰু আগলৈ ভৱিষ্যত প্ৰজন্মই কি কৰি খাব নহয়, আপুনি চিন্তা কৰিলে আচৰিত হ'ব। তাৰ মাজতো ভাল লাগে বহুকেইজনে বহুত ভালকৈ কাম কৰি আছে, বহুত সৰুৰ পৰা কামখিনি কৰিবলৈ আগবাঢ়িছে। তেনেকুৱা মানুহক প্ৰত্যেক দিনাই মই উৎসাহ জনাবলৈ চেষ্টা কৰোঁ। কিন্তু তাৰ মাজতো যেতিয়া দেখা পাওঁ সেই 99% মানুহ, 99% ল'ৰা ছোৱালীয়ে সৰুকৈ চিন্তা কৰিবলৈ শিকা নাই, চিন্তাবিলাক ডাঙৰকৈ কৰিছে। এটা কথা কৈ থওঁ, সপোনটো ডাঙৰ হ'ব লাগিব, সপোনটো বহুত ডাঙৰকৈ আমি দেখিব লাগিব, কিন্তু চিন্তাবিলাক সৰুকৈ কৰি আগুৱাই যাব লাগিব। এই মাইণ্ডছেটটো ল'ব লাগিব। আৰু এই মাইণ্ডছেটটো নল'লে কিন্তু আমি কেতিয়াও ব্যৱসায়িক ক্ষেত্ৰত হওক বা যিকোনো ক্ষেত্ৰত আমি উন্নতি কৰিব নোৱাৰিম। পঢ়াৰ ক্ষেত্ৰতো সেই একেই কথা। 0.5 কৰি দে, মই লৈ লওঁ, তোৰ কাম আছে। 0.5 কৰিলি? পঢ়াৰ ক্ষেত্ৰতো সেই একেই কথা। আপুনি গোটেই কিতাপখন একেদিনাই পঢ়িবলৈ বিচাৰিলে শেষ কৰিব পাৰিব জানো? আপুনি এটা পেজ, এটা চেপ্টাৰকৈ পঢ়িলেহে আপুনি পঢ়াটো শেষ কৰিব পাৰিব। চ' সকলো ক্ষেত্ৰতে গোটেইখিনি একেই কথা।
সৰু সৰু কামৰ পৰাই বস্তুবিলাক আৰম্ভ হয়, সৰু সৰু কামৰ পৰাই বস্তুবোৰ আগবাঢ়ে আৰু সেই আগবাঢ়ি গৈয়ে জীৱনত আপোনালোকে কিবা এটা কৰি থাকিব পৰাকৈ সফলতাকণ পায়গৈ। এটা সৰু উদাহৰণ, মই চিম্পল উদাহৰণ এটা দেখাওঁ। মই নাৰ্চাৰীৰ লগত 1.5 বছৰ দিনত জড়িত হৈ আছোঁ। প্ৰথমবাৰত কেৱল 50,000 টকাৰ পুলি আনিলোঁ। তাৰপিছত মানে সৰুকৈ চিন্তা কৰিলোঁ, 50,000 টকাৰ পুলি আনি বিকি চাওঁচোন। তাৰ পিছৰ বাৰত মই প্ৰায় 4 লাখ মান টকাৰ পুলি আনি বিক্ৰী কৰিলোঁ এই লাষ্ট ছিজনত। এতিয়া আৰু ডাঙৰকৈ প্লেনিং কৰিছোঁ। এতিয়া চবফালে আপোনালোকে দেখা পাব এই নাৰ্চাৰী এনেকুৱা এনেকুৱা, এফালে এনেকুৱা, এফালে এনেকুৱা, আকৌ এইফালে এনেকুৱা, তাৰ লগতে এখন নাৰ্চাৰী ডাঙৰকৈ দোকান এখন খুলিবলৈও প্লেন কৰিছোঁ। মানে বস্তুবোৰ সদায় সৰুৰ পৰা আৰম্ভ হ'ব লাগিব। সৰুৰ পৰা আৰম্ভ হ'লেহে আপুনি কিন্তু পিছলৈ ডাঙৰকৈ সপোনটো দেখিব পাৰিব আৰু কামটো তেতিয়া শিকি যায়। এই সৰুকৈ চিন্তা কৰাৰ কথাবিলাক শিকক। অলপ 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 অলপকৈ বস্তুবিলাক আগুৱাই যাবলৈ কামবিলাক শিকক। এয়াই এটা চিন্তা মনত জাগ্ৰত হৈছিলে, আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। আৰু এইবিলাক নকৰিলে, এনেকুৱা ধৰণৰ কামবিলাক যদি আমি আগুৱাই নাযাওঁ, আমি কি কৰি গৈ পিনি খাবগৈ। চ' এয়াই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ, থেংক ইউ।